আৰু মৰাণ ছাত্ৰ সন্থাৰ পৰা সকিয়াই দিব বিচাৰিছো। অনাগত সময়ত এনেকুৱা ধৰণৰ ঘটনা কিন্তু আমি সহ্য নকৰিম। ভৱিষ্যতে খিলঞ্জীয়াৰ সৈতে এনে ব্যৱহাৰ কৰাৰ মৰসাহ নকৰিবলৈ সকিয়নি মৰাণ ছাত্ৰ সন্থাৰ। যিগৰাকীয়ে ন্যায় আচলতে আমাৰ সন্তান আমাৰ ভূমিপুত্ৰ ল'ৰাটোক মাৰপিট কৰিছে, তেওঁৰ ওপৰত আমি এজাহাৰ দাখিল কৰিছো আৰু পুনৰবাৰ সকিয়াই দিব বিচাৰিছো। এই ন্যায় যে দা লৈ কিবা লৈ আমাক ভয় ভাবুকি দিব, আমি দাহৰ কাৰণে ভয় নাখাওঁ। আমাৰ হেংদাং এতিয়াও আছে, হেংদাং লৈ কিন্তু আমি তেওঁলোকক বহু খেদন দিম, এয়া স্পষ্ট কথা। এটা কথা স্পষ্টভাৱে কওঁ, আজি 10-15 দিনৰ ভিতৰত নগাঁও টাউনৰ ভিতৰত এইটো তৃতীয়টো ঘটনা। আৰু আচৰিত কথা, এটা সম্প্ৰদায়ৰ ব্যক্তিয়ে আমাৰ খিলঞ্জীয়া যুৱকৰ ওপৰত আক্ৰমণ কৰিছে এটা সৰু কাৰণত। এই কথাটো সহ্য কৰা নহ'ব, বহুবাৰ সকিয়াই দিয়া হৈছে, ইয়াৰ পৰা বিৰত থাকিব। কিন্তু এটা অপশক্তিয়ে দেখিছো এই বস্তুটো বাৰে কৰিব ধৰিছে, দুদিনৰ মূৰে কৰিব ধৰিছে আৰু সৰু এটা ঘটনা অজুহাত লৈ। বীৰ লাচিত সেনাই এটা কথা স্পষ্ট কৰিছো, ইয়াৰ প্ৰত্যাক্ৰমণ বৰ ভয়ংকৰ হ'ব। প্ৰশাসনক আমি অনুৰোধ জনাইছো, কিন্তু দেখিছো প্ৰশাসনো আজি দেখিছো আমি সেই সুৰক্ষা দিবলৈ খিলঞ্জীয়াক সুৰক্ষা দিব পৰা অৱস্থা অহা নাই। গতিকে বীৰ লাচিত সেনাই নিজৰ স্থিতিত কাম কৰিব। আৰু এটা আহ্বান জনাইছো, আজি খিলঞ্জীয়া লোকসকল এক হওক, ওলাই আহক আৰু এই বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰু গণ আন্দোলন গঢ়ি তোলক। আজি কিছুদিনৰ পৰা এটা বিশেষ সম্প্ৰদায় খিলঞ্জীয়া মানুহক টাৰ্গেট কৰি লৈছে আৰু সৰু কথাতে নগাঁও টাউনৰ ভিতৰত আক্ৰমণ কৰিব আৰু আমি হাত সাৱটি বহি থাকিম, এইটো কেতিয়াও হ'ব নোৱাৰে। আজি 15 দিনৰ ভিতৰত আজি 3 নম্বৰ ঘটনাটো হৈছে। গতিকে এটা কথা মই স্পষ্ট কৰিছো যে বীৰ লাচিত সেনাই আজি নিজাববীয়াকৈ পদক্ষেপ ল'ব আৰু খুব ভয়ংকৰভাৱে ল'ব, এইটো স্পষ্ট কথা।